থাকিব। গতিকে এই স্কুলখন হোৱাৰ কাৰণে আজি এই অঞ্চলৰ ৰাইজৰো যথেষ্টখিনি মনত আনন্দ হৈছে আৰু যিসকলে প্ৰতিষ্ঠা কৰিছিল আজি হয়তো তেখেতসকল কিছু আমাৰ মাজত আছে, কিছু হয়তো আমাৰ মাজত নাই। যিসকল আমাৰ মাজত উপস্থিত আছে তেওঁলোকে আনন্দ লাভ কৰিছে, যিসকল আমাৰ মাজৰ পৰা আঁতৰি গৈছে তেওঁলোকৰো আত্মাই নিশ্চয় আজি শান্তি পাইছে যে তেখেতসকলে প্ৰতিষ্ঠা কৰা এখন স্কুল ইমান ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। গতিকে আমি ভাবোঁ যে আগন্তুক দিনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি তেখেতৰ বক্তৃতাত কৈছে যে আগন্তুক চৰকাৰৰ সময়ত অসমৰ আটাইবিলাক হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু হাইস্কুল এনেকুৱা সুন্দৰকৈ নিৰ্মাণ কৰা হ'ব। এইখিনি কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। ভাষণত কৈছে স্কিল সম্পৰ্কে যথেষ্ট কথা কৈছে, বিদ্যালয়ত বা নতুনকৈ স্কিল ডেভেলপমেণ্ট সম্পৰ্কে সেইটোতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে স্কিলৰ ওপৰতো গুৰুত্ব দিব লাগে। এতিয়া স্কুলসমূহত বোধহয় স্কিলৰ ক্ষেত্ৰত স্কুলসমূহকো সংযোজিত কৰা হ'ব আৰু সেই উদ্দেশ্য ৰাখি আমাৰ যিবিলাক হেৰি আছে, ITI আছে বা আমাৰ যিখিনি পলিটেকনিক আছে সেইবিলাকৰ উন্নত মানৰ নতুন যিবিলাক আমাৰ আজিকালি আছে, যেনে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা মেচিন লাৰ্ণিং বা অন্যান্য যিবিলাক আমাৰ স্কিলৰ ক্ষেত্ৰত প্ৰয়োজনীয় আছে জানিবলগীয়া, গতিকে সেইবিলাক আজি উন্নত মানৰ কৰি লোৱা হৈছে আৰু কেইবাটাও অনুষ্ঠানত আমাৰ টাটা কোম্পানীকে আৰম্ভ কৰি বিভিন্ন ডাঙৰ কোম্পানীয়ে বিভিন্ন ক্ষেত্ৰত স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেওঁলোকেও আগবাঢ়ি আহিছে আৰু ইতিমধ্যে অসম স্কিল ডেভেলপমেণ্ট মিছনেও ইতিমধ্যে কেইবালাখ ল'ৰা ছোৱালীকো তেওঁলোকে স্কিল হিচাপে প্ৰস্তুত কৰিছে। গতিকে আমি ভাবোঁ যে স্কিল আমাৰ যদি বিদ্যালয়ত যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আজি ক'লে যে মাল্টি ডিচিপ্লিনাৰী যিটো কোৰ্চ হ'ব, যেনে স্পৰ্টছৰ ক্ষেত্ৰত আছে বা সংগীতৰ ক্ষেত্ৰত আছে, গতিকে তেনেকুৱা ধৰণৰ স্কিলৰ ক্ষেত্ৰতো ব্যৱস্থা ল'লে লাভ হ'ব। সৰ্থেবাৰী বা এই অঞ্চলটো শিল্প প্ৰধান এটা অঞ্চল, হয়, মানে স্কিলৰে আচলতে অঞ্চল। ইয়াক লৈ ITI বা পলিটেকনিকেল কিবা সৰ্থেবাৰীত হ'ব পাৰে? সেনেকুৱা মই কথা এতিয়া ক'ব নোৱাৰিম, কাৰণ চৰকাৰে সেনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত লোৱা নাই। কিন্তু মই উদ্যোগ মন্ত্ৰী হৈ থাকোঁতে ইয়াতে আমাৰ সৰ্থেবাৰী কাঁহ শিল্পৰ দুটা সমস্যা আছিল। এটা সমস্যা আছিল যে তেওঁলোকে কিছু বেংকৰ পৰাই লোন লৈছিল, লোৱাৰ ফলত NPA হৈ গৈছিল আৰু NPA হোৱাৰ কাৰণে তেওঁলোকক বেংকৰ পৰা লোন ল'ব পৰা হোৱা নাছিল। গতিকে মই মন্ত্ৰী হৈ থাকোঁতে যিসকল কাঁহ শিল্পৰ আমাৰ ইয়াতে লোন লৈছিল, NPA হৈ আছিল, গতিকে তেওঁলোকক মই 5 কোটি টকা অসম চৰকাৰৰ উদ্যোগ বিভাগৰ পৰা দি তেওঁলোকক আমি যিটো NPA আছিল তেওঁলোকৰ সেইটো উঠাই দিয়া হৈছে। এতিয়া তেওঁলোকে বেংকৰ পৰা লোন পাই তেওঁলোকে কাম কৰিবলৈ পাৰিছে। দ্বিতীয় কথা এটা মই তেতিয়া উদ্যোগ মন্ত্ৰী হৈ থাকোঁতে কৰিছিলোঁ, তেতিয়া মালাকৰ ডাঙৰীয়া আমাৰ DC আছিল বৰপেটা, মই ইয়াতে 100 বিঘা মাটি বিচাৰিছিলোঁ মিনিমাম, যাতে এখন উদ্যোগ ফাৰ্ম ইয়াত গঢ়ি তুলিব পাৰোঁ এখন। তেতিয়া মই বহুত চেষ্টা কৰিলোঁ, কিন্তু মাটিখিনি নাপালোঁ। যদি পালোঁহেঁতেন তেতিয়াহ'লে ইয়াতে এখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক, এখন ডাঙৰ পাৰ্ক এখন ইয়াতে আমি কৰাৰ প্লেন আছিল। ছাৰ, আজি বিশ্ব জলাশয় দিৱস, এই ওচৰতে থকা কাপলা বিলটো আজি বিশ্ব জলাশয় দিৱসত আমাৰ চৰকাৰীভাৱে আমি আজি এই দিৱস পালন কৰিছোঁ। মই যাতে আমাৰ বিভাগৰ পৰাই পালন কৰা হৈছে আমাৰ চান্দুবি বিলৰ ওচৰত, কিন্তু মই এইটো প্ৰগ্ৰেম থকাৰ কাৰণে আমাৰ বিভাগীয় প্ৰগ্ৰেমত থাকিব নোৱাৰিলোঁ। গতিকে যি নহওক, গতিকে আপুনি যিটো কাপলা বিলৰ কথা কৈছে, মই সেইটো সম্পূৰ্ণ মোৰ নলেজত আছে আৰু মই ইতিমধ্যে প্ৰিন্সিপাল CCF আমাৰ যিগৰাকী আছে, প্ৰিন্সিপাল CCF ৱাইল্ড লাইফ, তেওঁক কৈছোঁ মই, আৰু আমাৰ নৰ্থ কামৰূপৰ যিটো DFO আছে, যাৰ অধীনত এইটো পৰে, তেওঁকো কৈছোঁ কথাটো। গতিকে ইয়াৰ ওপৰত চোকা নজৰ ৰখা হ'ব আৰু ইয়াৰ পৰা মানুহ গ্ৰেপ্তাৰ কৰাও হৈছে। আপোনালোকে আগতে গম পাইছে, কাৰণ এবাৰ ইয়াৰ আগত মই DFO কোৱাৰ পিছত কিছু মানুহ গ্ৰেপ্তাৰো কৰিছিল আৰু এতিয়াও আমাৰ ইয়াতে পহৰা সম্পূৰ্ণৰূপে থাকিব, যাতে কোনো মাইগ্ৰেটৰী বাৰ্ড যিখিনি আহে, চব পৰিভ্ৰমী চৰাই আহে, তেওঁলোকো যাতে এনেকৈ যি ধৰণে ইয়াতে ধৰিছে বা নিধন কৰিছে তেনেকুৱা যাতে কৰিব নোৱাৰে, তাৰ কাৰণে ফৰেষ্ট বিভাগক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। 9খন জিলাত 15টা যি জলাশয়ৰ খনন কাৰ্য লগতে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে, সেইটোত আমাৰ কাপলা বিলটো থাকিব। কাপলা বিলটো থাকিব। চাওক, কাপলা বিলখন পুৰণা বিল, গতিকে সেইখনতো থাকিবই, নাথাকাৰ কোনো কাৰণেই নাই।